নমস্কাৰ বন্ধুসকল, গাঁৱলীয়া NB 8.25লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মোৰ সৰু পথাৰৰ সৰু খেতি আপোনালোকক দেখুৱাম দিয়া। এয়া দেখিছেনে জলকীয়া, মাইক্ৰ' জলকীয়া। এয়া মাইক্ৰ' জলকীয়া বৰ্তমান মই কোৰ মাৰি আছোঁ। অকণমান পুলি আছিলে, এতিয়া কিন্তু বহুত ডাঙৰ হ'ল পুলি। আহক ইফালে এয়া জাতিলাও, এয়া চেৰুৱা কিনা চব জাতিলাও ৰঙালাও দিছোঁ। এয়া বেঙেনা পুলি, এয়া বগা সৰিয়হ, এয়া ক'লা সৰিয়হ, এয়া বেঙেনা ডাঙৰ হৈছে, আজি কোৰ মাৰিছোঁ এইখিনি। ইয়াতে আলুগুটি দিছোঁ, বিন দিছোঁ, ফ্ৰেঞ্চ বিন দিছোঁ। এয়া বিন গজিছে। এয়া ওচৰতে ধানৰ খেতি। আপোনালোকে হয়তো সৰিয়হ বুলি ভাবিব চাগে, সৰিয়হ নহয়, ধানৰ খেতি। ধান এবাৰ ধুনীয়া আছে। এইয়া সৰিয়হ ফুলাদি ফুলি আছে ধান, দেখিছে? এয়া ৰঙালাও হাইব্ৰিডটো, এয়া কণ জলকীয়া, ইয়াত বিন দিয়া হৈছে, ফ্ৰেঞ্চ বিন। এয়া মূলা পুলি কেইটামান সিঁচিছিলোঁ ইয়াতে, চেহেৰাটো ধুনীয়া আছে। এয়া মূলা পুলি, লাই পুলি, ইয়াত ধনিয়া আছে। এয়া লাই ৰুইছোঁ। আমাৰ এইগৰাকী মাটি বাজি লাই ৰুলে ইয়াতে। হাই বুলি কোৱা, ভাল আছে, ধুনীয়া আছে। এয়া পিঁয়াজ, এইটো অসমীয়া গাঁৱলীয়া পিঁয়াজ বুলি কয়। বহুত ডাঙৰ হৈছে, দেখিছে? আজি 10 দিনমান হৈছে ৰোৱা, আৰু 5 দিনমানৰ পাছত ইয়াত পাত ছিঙি খাব পৰা হ'ব। এইটো হাইব্ৰিড ৰঙালাও, এইটো হাইব্ৰিড মটৰ মাহ, গ্ৰীণ মটৰ, যিটো গ্ৰীণ মটৰ কওঁ আমি। আহিব আপোনালোকে, মোনা এটা লৈ আহিব, খালি মোনাটোৰ ভিতৰত পইচা ভৰাই আনিব, নহ'লে দিয়া নহ'ব দেই। এয়া ৰঙালাও, চেহেৰাটো ধুনীয়া আছে, ক'লা হৈ গৈছে। গোবৰৰ বাহিৰে একো সাৰ দিয়া নাই।